এন্ট্রি কেনেকুৱা লাগিছে নতুন এয়াৰপৰ্টত আহি? মজা বনাইছে মজা। হেল্ল' অসমবাসী ৰাইজ মিনপিয়া ফেমিলিলৈ স্বাগতম। আজি গৈ আছোঁ আমি গুৱাহাটী টু চণ্ডীগড় আৰু আজি আমি গৈ আছোঁ গুৱাহাটী টাৰ্মিনেল 2ৰ পৰা দিল্লী টাৰ্মিনেল 1লৈকে আৰু দিল্লী টাৰ্মিনেল 2ৰ পৰা চণ্ডীগড়লৈকে। এয়া আমাৰ নিপন দায়ে ড্ৰাইভ কৰি আছে আৰু ইয়াতে আমাৰ ডাঙৰ ভিনদেউক লগ পালোঁ। ডাঙৰ ভিনদেউৱে কিবা এটা বস্তু দিছে, কি বস্তু দিছে আপোনালোককো জনাই আছোঁ অলপ পিছত। আমি এতিয়া জালুকবাৰীৰ পৰা আগুৱাই আহিলোঁ আৰু এতিয়া ধাৰাপুৰ পাম আৰু মোটামুটি 3.5 কিলোমিটাৰমান আছে। ধাৰাপুৰৰ পৰা আমি এতিয়া ডাইৰেক্ট টাৰ্মিনেল 2 এয়াৰপৰ্টলৈকে যাব পাৰিম। এই ব্লগটো আপোনালোকৰ কাৰণে বহুতেই হেল্পফুল হ'বলৈ যাই আছে যদি আপোনালোকে নতুন টাৰ্মিনেল 2 ইণ্টাৰনেশ্যনেল গুৱাহাটী এয়াৰপৰ্টৰ পৰা ট্ৰেভেল কৰিবলৈ গৈ আছে। এয়া যে বাইকখন দেখিছে লেফ্ট ছাইডেৰে গৈছে, সেইফালে হৈছে এৰাইভেল গেট আৰু এইপিনে চিধা হৈছে ডিপাৰ্চাৰ। আমি ডিপাৰ্চাৰ গেটৰ পিনে আহি আছোঁ আৰু ইয়াতে আপোনালোকে টকেন ল'ব লাগিব। টকেনখনত এটা টাইম ধৰি দিয়ে, তাতকৈ যদি বেছি টাইম হয় পইচা দিব লাগে। আৰু এতিয়া মোৰ হাজবেণ্ডে কৈ আছে গোটেইখিনি আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক। ফাইনেলি আমি এতিয়া এয়াৰপৰ্টৰ ভিতৰত সোমালোঁ আৰু এয়া আপোনালোকে দেখা পাইছে আমি টকেন ল'লোঁ। টকেনটো চেল্ফ টকেন ছিষ্টেম হয়। আপোনালোকে ছুইচটো টিপি দিব আৰু এটা টকেন ওলাই আহিব আৰু সেইটো চাগে 10 মিনিটৰ টাইম আছিলে, 10 মিনিটলৈকে ফ্ৰী হ'ব। মানে আপোনালোকে এণ্ট্ৰি আৰু এক্সিট কৰিব পাৰিব 10 মিনিটৰ ভিতৰত। তাৰপিছত আপোনালোকে কিবা এটা এমাউণ্ট দিব লাগিব। আৰু এইটো যে আপোনালোকে দেখা পাইছে এতিয়া গাড়ীবিলাক ৰখি আছে ইয়াতে, মানে ড্ৰপ এণ্ড গ' ছিষ্টেম। গতিকে আপোনালোকে ইয়াতে নামিব আৰু গাড়ীখনক যাব দিব, নহ'লে এক্সট্ৰা ফাইন ভৰিব লাগিব। আমি এতিয়া ইয়াৰ পৰা নিপন দাক বাই বাই দিলোঁ আৰু নিপন দাই এতিয়া গাড়ীলৈ গুচি যাব, কাৰণ 10 মিনিট সময় ফ্ৰী থাকে। তাৰপিছত আপোনালোকে ফ্ৰী পে'মেণ্ট কৰিব লাগিব। আৰু এয়া আপোনালোকে এতিয়া দেখিছে এইখন এণ্ট্ৰি গেট। ইয়াতে আপোনালোকে মেনুৱেল এণ্ট্ৰিও কৰিব পাৰে নাইবা ডিজি যাত্ৰা ইউজ কৰিব পাৰে। এয়াৰপৰ্টৰ ভিতৰতখিনি আৰু বাহিৰখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। গোটেই ডিটেইলছ আপোনালোকৰ আজি এইটো ব্লগতে পাই যাব। এণ্ট্ৰি কেনেকুৱা লাগিছে নতুন এয়াৰপৰ্টত আহি? মজা বনাইছে মজা। টাৰ্মিনেল 2 গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আমি আজি এয়াৰপৰ্টৰ ভিতৰত ডিজি যাত্ৰা ইউজ কৰি সোমালোঁ আৰু আপোনালোকে যদি ডিজি যাত্ৰাৰ ভিডিঅ'টো চাব খুজিছে আমাৰ এই চেনেলতে পাব, আপোনালোকে চাই ল'ব। এতিয়া চিকিউৰিটি চেক কৰিব লাগিব আৰু চিকিউৰিটি চেক কৰাৰ আগে আগে আমি চেকিং বেগকেইটা দিব লাগিব ছাবমিট কৰি। প্ৰথমতে বৰ্ডিং পাছ লৈ লওক আৰু আপোনালোকক জনাই আছোঁ কি কৰিব লাগে। তাৰপিছত আপোনালোকে যে এনেকুৱা ডিছপ্লে কেইখন দেখা পাইছে, এনেকুৱা ডিছপ্লে এয়াৰপৰ্টৰ বিভিন্ন ঠাইতে থাকিব। আপোনালোকে আপোনালোকৰ টিকেটত চাই ল'ব ফ্লাইট নাম্বাৰটো। আৰু আমিও আমাৰ ফ্লাইট নাম্বাৰটো ইয়াতে মেটচ কৰি আছোঁ। আমাৰ ফ্লাইট নাম্বাৰ আছিলে IX1038 এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বা এয়াৰ ইণ্ডিয়া 9510 ফ্লাইট নাম্বাৰ 1455ত আছে। আৰু ইয়াতে আপোনালোকে ডিছপ্লেত গেট নাম্বাৰো পাই যাব। আৰু আমি এতিয়া যিহেতু বৰ্ডিং পাছ ল'ব লাগিব বৰ্ডিং গেটৰ কাৰণে, গতিকে বৰ্ডিং পাছ লৈ আছোঁ আৰু আমাৰ ট্ৰলিকেইটা এতিয়া ইয়াতে ছাবমিট কৰিবলৈ গৈ আছোঁ। আমাৰ কাউণ্টাৰ হৈছে এতিয়া এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ। আমি বৰ্ডিং পাছকেইখন লৈ ল'লোঁ এতিয়া, আৰু এতিয়া বৰ্ডিং পাছকেইখন লোৱাৰ পিছত আমাৰ কাম হৈছে এতিয়া সন্মুখত যে দেখা পাইছে চিকিউৰিটি গেটৰ পিনে যাব লাগিব। এতিয়া আমি চিকিউৰিটি চেকিনৰ পিনে যাম আৰু এয়া আপোনালোকে দেখা পাইছে হাজবেণ্ডৰ চিকিউৰিটি চেক হৈ গ'ল আৰু মোৰো হ'ল। আৰু আপোনালোকে জানেই যিখিনি ইলেক্ট্ৰনিক বস্তু আছে সেইখিনি এখন ট্ৰেড দিব লাগিব আৰু বেগখিনিও এখন বেলেগ ট্ৰেড দিব লাগিব। তেনেকৈ আমি চিকিউৰিটি চেক কৰি আহিলোঁ। আৰু এগেইন গেট নাম্বাৰটো চেক কৰি লৈছোঁ। এয়া গেট নাম্বাৰ 5ত আমি যাব লাগিব। এয়া আপোনালোকে দেখা পাইছে গেট নাম্বাৰ 5। ৱাও, ফুলেৰে এখন এণ্ট্ৰি গেট বনাইছে। চিকিউৰিটি চেকিনৰ পিছতে এই গেটখন পাব আৰু ইয়াৰ পিছতে শ্বপিং এৰিয়া পাব আপোনালোকে। লাগিছে মজা লাগিছে, ইমান ধুনীয়া বনাইছে, প্ৰত্যেকটো কোণাই ভাল লাগিছে। চিকিউৰিটি চেক হৈ গ'ল আৰু এয়া আমি এতিয়া এনেকৈ বহিছোঁ গুৱাহাটী এয়াৰপৰ্টৰ মজা লৈ আছোঁ নে কি কোৱা? কি ক'বা? কি ক'ম, এয়াৰপৰ্টটো বহুত ধুনীয়া বনাইছে, বহুত বেছি ধুনীয়া। আহি আমি এতিয়া গেট নাম্বাৰ 1, 2, 3 পিনে আহি আহিলোঁ আৰু এয়া আপোনালোকে দেখা পাইছে সন্মুখত আমাৰ গেট নাম্বাৰ 3 আছে। গেট নাম্বাৰ 3লৈকে বৰ্তমান এইখিনি ঠাইলৈকে আছে, ৰিপ'জৰ একদম সন্মুখতে। আৰু ইয়াতে আপোনালোকে অসমীয়া বস্তু কিছুমান কিনিব পাৰিব। বাকী আমি এতিয়া গেট নাম্বাৰ 3ৰ পৰা আগেইন ৰিটাৰ্ণ আহি আছোঁ আৰু আপোনালোকে সন্মুখেৰে এনেকৈ যেতিয়া আহিব তেতিয়া 4 নম্বৰৰ পৰা 9 নম্বৰ গেটলৈকে অপ'জিট ছাইড পাব। মানে আপোনালোকে ষ্ট্ৰেইট যাব লাগিব, তেতিয়া 9 নম্বৰলৈকে পাব।
প্ৰত্যেককেইখন গেটৰ কাষতে এনেকৈ বহা ঠাইবিলাক আছে আৰু ধুনীয়া এনেকুৱা চকীবিলাকো ৰখা আছে আৰু কুচন টাইপৰ চকীবিলাকো ৰখা আছে গতিকে আপোনালোকে কমফৰ্টেবলি বহিব পাৰে আৰু এইখন দেখিছে আপোনালোকে এখন বেগৰ দোকান দামবিলাক চালোঁ আৰু পূৰা মূৰত উঠিছে গতিকে কি ক'ম আৰু মানে দাবী কৰিব নোৱাৰে এইখিনি ঠাইত আৰু বাকী আমি এতিয়া এক্সপ্ল'ৰ কৰি আছোঁ আৰু আপোনালোককো দেখাই আছোঁ টাৰ্মিনেল 2 ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ নতুন এয়াৰপৰ্টটো আমাৰ খুবেই ধুনীয়া এখন এয়াৰপৰ্ট বনাইছে আৰু বহুতেই বেছি ভাল লাগিছে আপোনালোকে কেনেকৈ পাইছে আমাক জনাবলৈ নাপাহৰিব গেট নম্বৰ 4 একদম কাষতে আপোনালোকে এখন স্কাইবাৰ পাব ইয়াতো আপোনালোকে এনজয় কৰিব পাৰে আৰু বাকী তাৰে কাষতে আপোনালোকে এনেকৈ ষ্টাৰবাক্স এখন পাব ষ্টাৰবাক্সতো আপোনালোকে কফি এনজয় কৰিব পাৰে আৰু তাৰে সন্মুখতে এখন টি খানা আছে ইয়াতে আপোনালোকে টি এনজয় কৰিব পাৰে আমি আপোনালোকৰ কাৰণে ভিডিঅ'গ্ৰাফী কৰি আছোঁ সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তাৰে কাষতে আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া বস্তুবিলাক দেখা পাব আপোনালোকে ফটোগ্ৰাফী কৰিব পাৰে আমি বহুতেই ফটোগ্ৰাফী কৰিলোঁ আৰু আমাৰ ফটোগ্ৰাফীবিলাক আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্ট আৰু ফেচবুক একাউণ্টত আপোনালোকে দেখিব পাৰে আৰু বাকী এনেকৈ আমি এতিয়া খোজকাঢ়ি আছোঁ আৰু এক্সপ্ল'ৰ কৰি আছোঁ আৰু আপোনালোককো দেখাই আছোঁ এতিয়া আমি গেট নম্বৰ 7ৰ ওচৰত আহি পাইছোঁ আৰু আপোনালোকে দেখিছে গোটেই এয়াৰপৰ্টটো বাঁহেৰে বনোৱা হৈছে মানে বাঁহেৰে কিছুমান এই পোষ্টবিলাক বনাইছে ইমান বেছি ধুনীয়া বনাইছে আৰু ৰাতি চাগে আৰু বেছি ভাল লাগিব বহুত ধুনীয়া কিছুমান সৰু সৰু লাইট লগাইছে বাঁহবিলাকত আমি এতিয়া গেট নম্বৰ 7ৰ পৰা গেট নম্বৰ 8 আৰু গেট নম্বৰ 9 পিনে যাই আছোঁ আপোনালোকৰ যদি বৰ্ডিং গেট 8 বা 9 এৰ পৰা 9 ডিলৈকে থাকে তেতিয়াহ'লে আপোনালোকে ইয়াৰে তলৰ ফ্ল'ৰটোত যাব লাগিব এইখন আপোনালোকে দেখা পাইছে টি টাপৰি আছিলে আৰু এখন তথাপি স্পা চেণ্টাৰ আছিলে গতিকে ইয়াতে আপোনালোকে স্পাও ল'ব পাৰে আৰু এক্সপিৰিয়েঞ্চ কৰিব পাৰে গাইজ আপোনালোকে এক্সাইটেড নেকি এই টাৰ্মিনেলটোৰ এৰাইভেল গেটখন চাবলৈ আৰু এই এৰাইভেল গেটৰ ভিতৰত কি বস্তু আছে চাবলৈ যদি আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে আই বটনত এটা ভিডিঅ' পাব বা আমাৰ চেনেলটোত গৈও আপোনালোকে চাব পাৰে লাষ্ট ভিডিঅ'টোত আপোনালোকে দেখা পাব যে মই টাৰ্মিনেল 3 ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দিল্লীৰ পৰা ইয়ালৈকে ট্ৰেভেল কৰিছিলোঁ আৰু ইয়াতে লেণ্ড কৰিছিলোঁ গতিকে এৰাইভেল গেটৰ যোনটো দৃশ্য হয় যোনটো চিনাৰী হয় সেইখিনি গোটেই আমাৰ ভিডিঅ'ত অলৰেডি পাব্লিছ হৈ গৈছে যদি আপোনালোকে লাউঞ্জ এক্সেছ ল'ব বিচাৰিছে বা আপোনালোকৰ ফ্লাইটলৈকে বেছি টাইম আছে তেতিয়াহ'লে আপোনালোকে লাউঞ্জ এক্সেছ ল'ব পাৰে বা ফুড কৰ্টতো যাব পাৰে ইয়াৰে ওপৰৰ ফ্ল'ৰটোত ফুড কৰ্ট এভেইলেবল আছে গতিকে আপোনালোকে যাব পাৰে আৰু মই এতিয়া দেখিছেনে টি খানা চবতকৈ বেছি ভাল লাগিছে মোৰ এইটো লোকেশ্যন ফাইনেলি বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আমি ক'ত যাই আছোঁ প্ৰথমে দিল্লী যাই আছোঁ আৰু দিল্লীৰ পৰা চণ্ডীগড় যাব লাগিব আৰু টাৰ্মিনেল চেঞ্জ কৰিব লাগিব চাই থাকক মই ভিডিঅ'বিলাক নম্বৰ 1 Seat number 20 is still 39 kind. কি হ'ল বৰ্ডিং হৈ গ'ল নেকি বৰ্ডিং হৈ গ'ল এতিয়া দিল্লী যোৱাৰহে কথা আৰু অসমখনক মিছ কৰিম আমি হয়নে নহয় আকৌ মিছ কৰিম আকৌ ছমাহ পিছত আকৌ আহিম আৰু লগ পাম সকলোকে তেতিয়ালৈকে ভালকৈ থাকিব আপোনালোকে আৰু দিল্লীত যাই লগ পাই আছোঁ আৰু ফ্লাইটৰ ভিউ দেখা পাব আপোনালোকে এইখন যে ফ্লাইট দেখিছে এইখনৰে আমি এতিয়া ফ্লাই কৰি আছোঁ বৰ্ডিং কমপ্লিট নেকি ফাইনেলি পঢ়ি গ'লোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ টাৰ্মিনেল টুৰ বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ ভাল লাগিছে ডাঙৰ কৰি কোৱা ইমান সৰু সৰু নাপায় বহুত বেছি ধুনীয়া লাগিছে নতুন এয়াৰপৰ্টে একদম মজা বনাইছে ফ্লাইট অলমষ্ট এতিয়া আকাশত উঠিলেই আৰু এতিয়া আমি ফ্লাই কৰি আছোঁ নিউ দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 1লৈকে আৰু এয়া আপোনালোকে দেখা পাইছে আমাৰ তাতে খানা আহি গ'ল মানে মিল আহি গ'ল আৰু সেয়া আমাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বা এয়াৰ ইণ্ডিয়া আমাক প্ৰভাইড কৰিছে বহুত বেছি বৰ হৈ গৈছোঁ নেকি টাৰ্মিনেল 1 পালোঁ এতিয়া টাৰ্মিনেল 1ৰ পৰা টাৰ্মিনেল 2 যাই আছোঁ আমি যিহেতু আজি চণ্ডীগড়লৈকে ফ্লাই কৰি আছোঁ আৰু আমাৰ বৰ্ডিং পাছ দুটা হ'লেও আমাৰ মানে একচুৱেলি যোনটো চেকিন বেগ হয় সেইটো আমি ডাইৰেক্ট চণ্ডীগড়তে পাম মানে গুৱাহাটীত দিছোঁ আমি আৰু আমি চণ্ডীগড়তে সেইটো বেগটো কালেক্ট কৰিব লাগিব ইয়াতে একো ভেজাল নাই মানে দিল্লী টাৰ্মিনেল 1ত আমি ৰিচিভ কৰিব নালাগে বা টাৰ্মিনেল 2ত আমি এগেইন চিকিউৰিটি চেকটো কৰিব লাগিব বা চেক ইন কৰিব নালাগে গতিকে আমি টাৰ্মিনেল 2 যাই আছোঁ এতিয়া শ্বাটল বাছ ল'ব লাগিব প্ৰথমতে ৰখি আছোঁ এতিয়া কিহৰ কাৰণে শ্বাটল বাছৰ কাৰণে ফাৰ্ষ্ট টাইম শ্বাটল বাছ ইমান টাইম ট্ৰেভেল কৰিলোঁ ইমান দিন ট্ৰেভেল কৰিলোঁ কিন্তু শ্বাটল বাছত এনেকৈ যাই পোৱা নাছিলোঁ আৰু সেইকাৰণে ফাৰ্ষ্ট টাইম টিকট লৈ ৰখি আছোঁ শ্বাটল বাছৰ কাৰণে আমি এনেকৈ এইপিনেৰে আহিছিলোঁ এক্সিট কৰি আৰু এতিয়া ৱেইটিং লিষ্ট আপোনাৰ ইয়াতে ইনফৰ্মেশ্যন ল'ব পাৰে আপোনালোকে আৰু টিকট যদি আপোনালোকে যদি বৰ্ডিং পাছ নাই তেতিয়াহ'লে টিকট কাটিব পাৰে আপোনালোকে ইয়াতে
আৰু বাকী ইয়াতে ৱেইটিং পিকআপ পইণ্ট সেইকে ইয়াতে ৰখি আছোঁ বাছৰ কাৰণে আমি বৰ বেছি ৱেইট কৰিব লগা নহ'ল 5 মিনিটমান ৱেইট কৰিলোঁ আৰু এইখন বাছতে আমি এতিয়া টাৰ্মিনেল 2ত যাই আছোঁ আৰু ইয়াত হেডিং টুৱাৰ্ডছ টাৰ্মিনেল 2 তলত নমাই দিলে আৰু লিফ্টৰ পৰা এনেকৈ আহিলোঁ আহি এতিয়া ডিপাৰ্চাৰ ইয়াতে ডাইৰেক্ট পালোঁ আৰু ডিপাৰ্চাৰ গেটৰ ভিতৰত যাব লাগিব এতিয়া আমি এতিয়া টাৰ্মিনেল 2ৰ ডিপাৰ্চাৰত আমি এতিয়া সোমাম আৰু সোমাবলৈ আপোনালোকে মেনুৱেল বা ডিজি যাত্ৰা ইউজ কৰিব পাৰে আমি ডিজি যাত্ৰা ইউজ কৰি এতিয়া ডাইৰেক্ট দেখিছে কি ইজি হয় সোমালোঁ কোনো ধৰণৰ লাইন লাগিব নালাগে ডিজি যাত্ৰা আপোনালোকে কেনেকৈ ইউজ কৰিব আমাৰ চেনেলতে এটা ভিডিঅ'গ্ৰাফি এভেইলেবল আছে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে যিহেতু আমি গুৱাহাটীতে বৰ্ডিং পাছ কেইখন লৈ লৈছিলোঁ গতিকে আমি ইয়াতে ডাইৰেক্ট আপোনালোকক চিকিউৰিটি চেক কৰি লগ পাই আছোঁ চিকিউৰিটি চেক হৈ গ'ল ইয়াতে আৰু এতিয়া আমি কি দেখা এতিয়া বৰ্ডিং গেটলৈকে যাই আছোঁ আৰু এগেইন 33 গেট নম্বৰ গ'লে 32 33 35 4 35 চব এইপিনে আছে এইপিনে যাই আছোঁ এতিয়া এতিয়া আমি গেট নম্বৰ 33 গৈ আছোঁ এইটো গেট নম্বৰ 33 এইখন গেটৰ পৰা আমি বৰ্ডিং কৰিব লাগিব গেট নম্বৰ 33 আৰু এতিয়া টাইম বহুত আছে 6:30 বাজিছে এতিয়া বৰ্তমান আৰু 7:15 মানত বৰ্ডিং ষ্টাৰ্ট হ'ব বাকী এতিয়া টয়লেট যাম মই অসমীয়া মানুহৰ যদি টেকেলি পিঠা নাখাওঁ কেনেকৈ হ'ব টেকেলি পিঠা বনাই লৈ আহিছোঁ এয়া মায়ে বনাই দিছে মায়ে বনাই দিছে মানে বনাই লৈ অহা নাই বনাব দি লৈ আহিছোঁ ভাই গাড়ীত আমি এতিয়া টাৰ্মিনেল 1ৰ পৰা 2ত আহিলোঁ আৰু এতিয়া আমাৰ বৰ্ডিং ষ্টাৰ্ট হ'বৰ কাৰণে 15 মিনিটমান আছে 7:30 বাজিলে আৰু এতিয়া আমাৰ বৰ্ডিং ষ্টাৰ্ট হ'ল অলমষ্ট ফাইনেলি বৰ্ডিং কমপ্লিট হ'লে না পূৰা একদম ভাগৰি গৈছোঁ আৰু ইমান ট্ৰেভেলিং কৰা ইজি নহয় বহুত বেছি ভাগৰ লাগিছে কিবাকৈ ঘৰটো গৈ পালে হ'ল এতিয়া চণ্ডীগড়ৰ পৰা আকৌ 2 ঘণ্টা যাবই আছে 2-2.5 ঘণ্টা যাব আছে কাৰণ এইখিনি টাইমত মানে ট্ৰাফিক পাম আৰু বাকী আহি আছে গাড়ী আহি আছে আমাৰ দেখাব আপোনালোকে এতিয়া বৰ্ডিং কৰি আছোঁ বৰ্ডিং কৰি এতিয়া যাবৰে কথা 8টা বজাত আছিলে 10 মিনিট লেট হৈছে ফ্লাইটখন বৰ্ডিং কমপ্লিট ফাইনেলি যোৱাহে কথাই না চণ্ডীগড় বহুত ভাগৰি গৈছোঁ ৰাইজ ফাইনেলি চণ্ডীগড় আহি পালোঁ আৰু এতিয়া বেগ ল'ব লগা আছে বেগ লৈ আছোঁ বেড নম্বৰ 5ত এতিয়া বেগকেইটা কালেক্ট কৰোঁ আৰু গাড়ী আহি পাইছে অলৰেডি গাড়ীখন ৰখি আছে এয়াৰপৰ্টৰ বাহিৰত গতিকে পূৰা ভাগৰি গৈছোঁ একদম লাষ্ট এই বেগকেইটাৰ কাৰণে ৰখি থাকিব লগা হৈছে যিটো বেগ আমি গুৱাহাটীত চেক ইন কৰিছিলোঁ সেই দুটা বেগ এতিয়ালৈকে আহি পৰা নাই ফাইনেলি আমাৰ বেগবিলাক পাই গ'লোঁ প্ৰথমতে আজি মানে বেমেনি কৰিছে প্ৰথমতে এই বেগটো আহিছে তাৰপিছত 5 মিনিটমান ৰখি হ'লে পূৰা একদম টেনশ্যন দি দিছে ন মই ভাবিছিলোঁ বেগটো নাহিলে নেকি এইটো বেগ মোৰ বেগটো নাহিল বুলি ভাবিছোঁ মই হ'লে হ'ল আৰু গুৱাহাটী থাকি আহিল নেকি তাৰ আৰু জেং হ'ল হয় তাৰপিছত আহিলে আৰু লাষ্টত 5 মিনিটমান পিছত বাকী এতিয়া কুণাল আহি আছে কুণাল গাড়ী আহিছে আমাৰ কুণাল আহি আছে আহিব দিছোঁ তাক আৰু পিছত আপোনালোকক দেখাই আছোঁ ফাইনেলি আহি গৈছে আমাৰ ধুনুলু সেয়া বহুত দিনৰ মূৰত ধুনুলুক লগ পাম এতিয়া আহি গৈছে আহি আছে ৰ'ব ফাইনেলি আহি পালোঁ বহুত কষ্ট পাইছোঁ আজি মানে ইমান ভাগৰ লাগিছে বহুত কষ্টৰ ফলত আহি পোৱা যেন লাগিছে আজি আৰু এতিয়া মানে ঘৰ যাই পালে শান্তি আৰু বাকী কুণাল আমাৰ আহিছে কুণালে নিব ড্ৰাইভ কৰি আছে কুণালে আৰু এই ব্লগটো ইয়াতে সমাপ্ত কৰোঁ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে আৰু হেল্পফুল হয় নে নহয় এই ব্লগটো গোটেই জনাব আপোনালোকে আৰু কিবা যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়াহ'লে আমাক কমেণ্ট বক্স কৰি জনাব পাৰে